মই ডক্টৰ দেৱজিৎ মহন্তৰ ওচৰলৈ আহিছোঁ বিষয়টোৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষকৈ চৰকাৰৰ এইটো সিদ্ধান্ত কিমান দূৰ সমীচিত আৰু ইয়াৰ দ্বাৰা দেশৰ অৰ্থনীতিত কি লাভ হ'ব বিষয়বস্তুৰ গভীৰতালৈ যোৱাৰ আগতে আজি অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পুণ্য স্মৃতি দিৱস আৰু এই স্মৃতি দিৱসত শ্বহীদগৰাকীৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এতিয়া বিষয়বস্তুৰ গভীৰতাত যদি আমি চাওঁ তেতিয়াহ'লে ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কাৰণে ভাৰতৰ গৰ্ভস্থিত হৈ ভূমিষ্ঠ হোৱা প্ৰতিজন শিশুই 1916 টকা ধাৰৰ বোজা ল'বলগীয়া হয় NPA নন পাৰফৰ্মিং এছেট অৰ্থাৎ বেংকৰ পৰা ঋণ লৈ ঋণ ঘূৰাই দিয়া নাই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ যি এক তথ্য মতে NPA অৰ্থাৎ ঋণ লৈ ঋণ ঘূৰাই নিদিয়া পৰিসংখ্যাত 2020-21 বিত্তীয় বৰ্ষত ৰাজহুৱা খণ্ডৰ 6টা বেংকৰ সেই সংখ্যা হৈছে 5,12,000 কোটি টকা আৰু ইয়াৰ বিপৰীতে যদি ব্যক্তিগত খণ্ডৰ বেংকৰ চাই 11টা ব্যক্তিগত খণ্ডৰ বেংকৰ ক্ষেত্ৰত এই ঋণ লৈ ঋণ ঘূৰাই নিদিয়া পৰিসংখ্যা হৈছে 1,88,000 কোটি টকা অৰ্থাৎ দুইটা যদি আমি ফিগাৰ লগাও তেনেহ'লে 7 লাখ কোটি টকা আৰু ইয়াৰে 75% হৈছে ৰাজহুৱা খণ্ডৰ বেংকত য'ত NPA হৈছে অৰ্থাৎ ঋণ লৈ ঋণ ঘূৰাই দিয়া নাই এতিয়া এই ক্ষেত্ৰত চৰকাৰে প্ৰত্যেক বছৰে বেংকবিলাকক পুনৰুদ্ধাৰৰ কাৰণে প্ৰত্যেকবাৰ বাজেটত ধনৰ আবণ্টন দি আহি আছে আনকি 2021-22 বিত্তীয় বৰ্ষত 25,000 কোটি টকাৰ আবণ্টন দিছে যোৱা 5টা বছৰৰ যদি আমি বিত্তীয় বাজেটৰ পৰিসংখ্যা চাওঁ তেনেহ'লে প্ৰায় 3,11,000 কোটি টকা বেংকক এই সম্পৰ্কত মই পিছৰ অনুৰোধ কৰিছো এটা গ্ৰাফিক চাবি দেখুৱাম কিমান প্ৰশ্নটো এইটোৱে আহে যে সাধাৰণ মানুহে যে কৰ দিয়ে সেই কৰৰ পইচাৰে কোনোবাই ঋণ ল'ব NPA হ'ব সেই পইচা কিয় ঘূৰাই দিব এইটোতো সময়ৰ দাবী গতিকে সকলো সময়তে এটা ধাৰৰ বোজা ৰাজহুৱা খণ্ডৰ ধাৰৰ বোজা লৈ থকাতকৈ সেইটোক আমি যিটো লছটোক আমি ডেফিনেটলি প্ৰাইভেটাইজেশ্যন কৰিব লাগিব কিন্তু যিটো প্ৰফিটটোক আমি নেশ্যনেলাইজেশ্যনৰ ওপৰত আমাৰ চৰকাৰে গুৰুত্ব দিয়ে নেশ্যনেলাইজেশ্যনৰ গুৰুত্ব তাৰো বহুত ধৰক নেতিবাচক দিশো ইতিমধ্যে বিভিন্নজনে বিভিন্ন সন্দেহ ব্যক্ত কৰিছে বিশেষকৈ এটা কথা কৈছে যে ৰাষ্ট্ৰীয় স্বাৰ্থ পূৰণ কিমান কৰিব এই ব্যক্তিগত খণ্ডৰ বিশেষকৈ বেংকসমূহে আৰু ইয়াৰ লগতে আৰু এটা কথা আহি পৰিছে যে দেশৰ অৰ্থনীতিত বিশেষকৈ চৰকাৰৰ নিয়ন্ত্ৰণটো যদি কমি যায় তেতিয়াহ'লে দেশৰ অৰ্থনীতিত কিবা বিৰূপ প্ৰভাৱ পেলাব আৰু বিশেষকৈ ৰাষ্ট্ৰৰ প্ৰতি দায়বদ্ধ হ'বনে এই বেংকসমূহ নহয় এই ক্ষেত্ৰত আপুনি যদি চাই দুগৰাকী বিশেষ ব্যক্তি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে দুইগৰাকী ব্যক্তিয়ে তেখেতসকলে অৱসৰ গ্ৰহণ কৰিছে এজন হৈছে ৰঘুৰাম ৰাজন তেখেতৰ এই যে ৰাজহুৱা বেংক খণ্ডৰ বেংকবিলাকৰ NPA বেছি হৈছে এই ক্ষেত্ৰত তেখেতে কৈছিল যে তেখেতৰ গ্ৰন্থ ডু হোৱাট আই ডু তাতে তেখেতে কৈছিলে যে ৰাজহুৱা খণ্ডৰ বেংকবিলাক জেনেৰেলি পৰিচালন সঞ্চালক দুটা থাকে এটা যদি চাই সেইটো মিনিষ্ট্ৰী অফ ফিনান্স আৰু আনটো হ'ল RBI 2008 চনৰ পৰা 2014 চনলৈকে মিনিষ্ট্ৰী অফ ফিনান্সে প্ৰায় ৰাজহুৱা খণ্ডৰ বেংকলৈকে 82খন চাৰ্কুলাৰ পঠাইছিল যি চাৰ্কুলাৰ হয়তো ব্যক্তিগত খণ্ডৰ বেংকৰ ক্ষেত্ৰত পঠাব লগা হোৱা নাই আন এগৰাকী বিশেষ ব্যক্তি উৰ্জিত পেটেল অৱসৰপ্ৰাপ্ত গভৰ্ণৰ তেখেতেও ইনফেক্ট কৈছিলে যে ভাৰতত তেখেতৰ গ্ৰন্থত কৈছিলে অভাৰড্ৰাফ্ট ছেভিং দ্য ইণ্ডিয়ান ছেভাৰ তাত তেখেতে কৈছিলে যে প্ৰাইভেট ছেক্টৰ আৰু পাব্লিক ছেক্টৰৰ বেংকবিলাকৰ ক্ষেত্ৰত যদি আমি চাওঁ যে পাব্লিক ছেক্টৰৰ বেংকৰ এজন কৰ্মচাৰীৰ বেংকটোৰ প্ৰতি কণ্ট্ৰিবিউশ্যন আৰু বেংকে তেখেতক কৰ্মচাৰীজনক লোৱাৰ কাৰণে দৰমহাৰ পৰা আদি যিটো দিয়ে সেইটো প্ৰাইভেট ছেক্টৰতকৈ 50% বেছি গতিকে এই যে অভাৰ বাৰ্ডেন হৈ আছে এবছৰ যদি দুইটা পাব্লিক এণ্ড প্ৰাইভেট দুইটা একেধৰণে চলোৱা হয় তেতিয়াহ'লে ভাৰতৰ অৰ্থনীতিত প্ৰায় 38,000 কোটি টকাৰ ৰাজহ আমি ৰেহাই কৰিব পাৰিম গতিকে এটা কথা ঠিক যে মই আগতে কৈছোঁ যে কিছুমান ৰাজহুৱা খণ্ডৰ লছৰ বাৰ্ডেন বা লছৰ বোজা আমি কঢ়িয়াই লৈ সাধাৰণ মানুহৰ টেক্সৰ কৰৰ পইচাৰে কেতিয়াও সেইটো মই ভাবোঁ এইটো গ্ৰহণযোগ্য নহয় সেইকাৰণে এইটো সময়ৰ দাবী 1990ৰ পিছত যেতিয়া নতুন অৰ্থনীতি ঘোষণা কৰা হৈছিল তাৰপিছত যদি চাই ব্যক্তিগত খণ্ডৰ বেংকবিলাক আহিছে বিশেষকৈ ICICI HDFC এক্সিছ এইবিলাক আহিছিলে গতিকে সময়ৰ লগত পৰিৱৰ্তন হোৱাৰ ক্ষেত্ৰত আগতে কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা আছিল সেইটো আমাৰ অনন্ত কলিতা ডাঙৰীয়াই কৈছে যে 1962ত আমাৰ যিটো যুদ্ধৰ পৰিৱেশ হৈছিল তাৰ পিছত 1990ত নতুন অৰ্থনীতিৰ পিছত আমি কল্যাণকামী ৰাষ্ট্ৰৰ পৰা কিছু পৰিমাণে এতিয়া আগবাঢ়ি গৈ
আমি ডেভেলপিং যেতিয়া ৱৰ্ল্ডত যেতিয়া আমি গ্ল'বেলাইজেশ্যনত এণ্টাৰ কৰিলোঁ সকলোৱে সকলো দেশত এণ্টাৰ কৰিব পাৰিব সকলো ধৰণৰ FDIৰ যেতিয়া অনুমতি দিয়া হ'ল গতিকে আজিৰ ক্ষেত্ৰত ধাৰণাৰ পৰিৱৰ্তন হৈছে গতিকে এতিয়া সময়ৰ লগত পৰিৱৰ্তন হৈ বেংকবিলাকৰো উত্তৰণৰ কিন্তু সময় প্ৰয়োজন আহি পৰিছে নহয় ডক্টৰ দেৱজিৎ মহন্ত এইটো চৰকাৰৰ প্ৰতি এটা পোনপটীয়া অভিযোগ যে কৰ্পৰেট খণ্ডৰ বাবে NPA হৈছে কিন্তু সাধাৰণ লোকৰ বাবে হোৱা নাই তেনেহ'লে চৰকাৰী হস্তক্ষেপ বা পৰিচালনাত চৰকাৰ ব্যৰ্থ হৈছে নেকি বেংকৰ যাৰ দ্বাৰা তেওঁলোকে ইয়াৰ পৰা দায় সাৰিব খুজি তেওঁলোকে ব্যক্তিগত কণ্ট্ৰল কৰিব ৰঘুৰাম ৰাজন আৰু হেৰিয়ে তেওঁলোকে এটা মানে নৰ্মছ কৰিছিল NPAৰ ক্ষেত্ৰত কিন্তু সেইটো উৰ্জিত পেটেলে সেইকাৰণে তেওঁ যাবলগীয়া হ'ল চৰকাৰে প্ৰেছাৰ দিছিল এইটো লিবাৰেলাইজ কৰিব লাগে এইটো NPA হেৰিটো তেওঁলোকে এটা শ্লিক এটা হেৰি দিছিলে NPA কম হোৱাৰ কাৰণে কিন্তু কল্যাণনগৰে মই আৰু প্ৰসংগত আপোনালোকে আহিম মই কল্যাণনগৰৰ প্ৰসংগত আৰু নৰসিংহম কমিটিয়ে কৈছিলে যে চৰকাৰী অংশ 33%তকৈ কম হ'ব লাগে যিটো বেংক ৰিফৰ্মেশ্যন যিটো কমিটি আছিলে PJ নায়ক কমিটিৰ মতে 50%তকৈ কম হ'ব লাগে চৰকাৰী অংশ এই দুখন কমিটিৰ ৰিকমেণ্ডেশ্যন আছিলে কিন্তু এতিয়া বহুকেইটা প্ৰশ্নৰ উত্থাপন হৈছে যিহেতু মই চৰকাৰী পক্ষৰ প্ৰতিনিধি শাসকীয় দলৰ প্ৰতিনিধি গতিকে আশা কৰিছোঁ আপুনি মোক অকণমান সময় ক'ব মই খুব চমুকৈ উত্তৰকেইটা দিয়াৰ চেষ্টা কৰিম প্ৰথম অনন্ত কলিতা ডাঙৰীয়াই বিক্ৰী কৰা শব্দটো কৈ আছিল আচলতে ডিসইনভেষ্টমেণ্ট ডাজেণ্ট মেইন নিৰ্বিনিয়োজন মানে বিক্ৰী কৰা নুবুজায় অংশীদাৰিত্ব আপুনি কাৰোবাক এটা ঘৰ বনালে ঘৰটো ভাড়াত থাকিব দিলে তাৰ মানে এইটো নহয় যে ভাৰতীয় মানুহজনৰ যিজনে ভাড়াত থাকে তেওঁৰ নামত ঘৰটো বিক্ৰী কৰি দিলে কাৰণ আপুনি যদি চাই কিছুদিন আগত ইয়াৰে লাইভ এক্সাম্পল BPCLৰ যি অংশ আছিল আমাৰ নুমলীগড় ৰিফাইনেৰীত তাৰে কিন্তু বেছিভাগে ONGC আৰু অসম চৰকাৰে ক্ৰয় কৰিছে তাৰ মানে যে ব্যক্তিগত খণ্ডকৈ দিব লাগিব সেইটো নুবুজায় প্ৰথম দ্বিতীয়তে আমাৰ যিটো ট্ৰেড ইউনিয়নৰ ৰূপম ৰয় কৈছিলে যে লেছ গভাৰ্ণছ মোৰ গভাৰ্নেন্স শব্দটো আমি আমেৰিকাৰ পৰা ধাৰ কৰিছোঁ গতিকে হয়তো প্ৰসংগক্ৰমে তেখেতে দাতাৰে যি কয় ক'ব পাৰে কিন্তু বাক্যৰ শব্দক আমি মই কৈ লওঁ তাৰপিছত ভুল হ'লে আপুনি মোক ভুল বুলি কৈ দিব প্লিজ কাৰণ আপুনি কৈ থাকোঁতে মই মাজতে কোৱা নাই আমি শব্দক ব্ৰহ্ম বুলি কওঁ গতিকে দাতাক আমি সেইটো ক'ব নাযাওঁ কিন্তু যেতিয়া আপুনি শব্দবিলাক ক'ব যাতে অকণমান চাই চিতি কয় তেখেতে কৈছিলে যে মাইক্ৰ' ফাইনেন্সত ইমান সুতৰ হাৰত দিয়ে তেতিয়াহ'লে এই যে কম সুতৰ হাৰত বেংকবিলাক ৰাষ্ট্ৰীয়কৃত বেংকবিলাকে দিয়ে এইবিলাকে তেতিয়াহ'লে বন্ধ কৰিব কিয় খুজিছে মই তেখেত নিশ্চয় জ্ঞাত হ'ব মই তেখেতৰ জ্ঞাতাৰ্থে জনাওঁ 1974ত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই RDI ৰেট অফ ডিফাৰেঞ্চিয়েল ইণ্টাৰেষ্ট বুলি দুখীয়া মানুহৰ যাতে হেল্প হয় 4%ত দিয়াৰ কাৰণে এটা প্ৰভিজন আনিছিল কিন্তু বেংকবিলাকে ৰাষ্ট্ৰীয়কৃত বেংকবিলাকে এইটো ইমপ্লিমেণ্টেশ্যন কৰা নাই গতিকে যিহেতু তেখেত ট্ৰেড ইউনিয়নৰ এই বিষয়টো ট্ৰেড ইউনিয়নক লৈ যাওক আজি যেনেকৈ প্ৰাইভেটাইজেশ্যন অহাৰ কাৰণে তেখেতে মাত মাতিছে কিন্তু তাৰ কাৰণে নহাৰ কাৰণে আগতে কি পদক্ষেপ লৈছে সেইটো কিন্তু ইম্পৰ্টেণ্ট কথা দ্বিতীয়তে অনন্ত কলিতা ডাঙৰীয়াই কৈছে যে আগতে 1969ৰ আগত যেতিয়া বেংকবিলাক প্ৰাইভেট আছিল তেতিয়া বন্ধ হৈ যোৱাৰ ফলত ডিপজিটৰৰ এমাউণ্টবিলাকে নোহোৱা হৈ গৈছে মই যিমান দূৰ জ্ঞাত তেখেত মোতকৈ জ্যেষ্ঠ মই তেখেতৰ প্ৰতি সন্মান জনাওঁ কিন্তু মই যিখিনি মোৰ জ্ঞানৰ পৰিসৰে বুজাই যেতিয়া কেছ ৰিজাৰ্ভ ৰেচিঅ' বুলি এটা শব্দ থাকে তাৰনে আপুনি বেংক এটা খুলিব লাগিলে যাতে ডিপজিটৰৰ এমাউণ্ট যাতে কেতিয়াও নোহোৱা হৈ নাযায় ডিপজিটৰ যাতে সুৰক্ষিত হৈ থাকে তাৰে কাৰণে এটা এমাউণ্ট ৰিজাৰ্ভ বেংকত সুৰক্ষিতভাৱে যিটোক আমি মুডগ্ৰেজ বুলিও ক'ব পাৰে সৰল মই ভাল ভাষাত কৈছোঁ তেনেকুৱা এটা থাকে গতিকে কেতিয়াও উৰি নাযায় দ্বিতীয়তে অনন্ত কলিতা ডাঙৰীয়া শুনি লওক তাৰপিছত আপুনি ক'ব মই কৈ লওঁ মই কৈ লওঁ তাৰপিছত তেখেতে আৰু এটা কথা কৈছিলে তেখেতে কৈছিলে যে গাঁৱত এই প্ৰাইভেট বেংকবিলাকে কেতিয়াও বেংকৰ শাখা নুখুলে বা ৰাষ্ট্ৰীয়কৃত বেংকবিলাকে নুখুলে তেখেত যেহেতু বেংকৰ বডিত আছিল তেখেতে নিশ্চয় এইটো অৱগত হ'ব যে এজ পাৰ দ্য RBI ৰুল মতে টায়াৰ 1 টায়াৰ 2 টায়াৰ 3 টায়াৰ 4 টায়াৰ 5 টায়াৰ 5 আৰু 6 বুলি যদি কওঁ আমি গাঁও অঞ্চলৰ কথা মই একদম সৰল ভাষাত কৈছোঁ সেই অঞ্চলবিলাকক কোৱা হয় আপুনি যদি টায়াৰ 1 টায়াৰ 2 টায়াৰ 3 বেংক একাউণ্ট খুলিব লাগে ইৰেছপেক্টিভ অফ নেশ্যনেলাইজেই হওক প্ৰাইভেটেই হওক কিন্তু আপুনি সেই টায়াৰ 5 আৰু টায়াৰ 6তো খুলিব লাগিব সেইটো যদি নুখুলে তেনেহ'লে আপুনি ক্ৰাইটেৰিয়া ফুলফিল নহয় গতিকে এইটো কথা তেখেতে জ্ঞাত হৈও কিয় ভুলভাৱে ব্যাখ্যা কৰিছে সেইটো মই অলপ চিন্তনীয় বিষয় আন এটা বহুত কথা আছে মই ইমান জটিল যিহেতু আমাৰ দৰ্শকখিনি জটিল শব্দবিলাক মই ইউজ কৰা নাই মই একদম সাধাৰণ ভাষাত কৈছোঁ আন এটা কথা যিটো আপুনি কৈছিলে যে এই অশ্বমেধ যজ্ঞৰ ঘোঁৰাটো আৰম্ভ হৈছে ব্যক্তিগতকৰণৰ আপুনি যদি চাই এই অশ্বমেধ ঘোঁৰাটোৰ আৰম্ভণি কিন্তু 1990ৰ পৰা হৈছিলে তেতিয়া যেতিয়া আমাৰ
গ্লোবেলাইজেশ্যন আৰম্ভ হৈছিল তাৰ পিছতহে আপুনি ব্যক্তিগত এই যদি বেংকৰ যদি ইতিহাস খুলি চাই তেতিয়াহ'লে আমি কেইটামান চেক্টৰত ভাগ কৰিব পাৰোঁ কিন্তু সেইটো মনমোহন সিঙে কি কৈছিলে যে ৰাইজৰ স্বাৰ্থক চকু দিহে কিন্তু এই হেৰি মুক্ত বাণিজ্য তাৰ মানে ৰাইজৰ স্বাৰ্থক চকু দি বুলি কৈছিলে আমি চৰকাৰখনে এই যে চৰকাৰখন নিশ্চয় 5 বছৰৰ পিছত এই জনতাৰ ওচৰত আৰু যাব লাগিব যদি আমি ৰাইজৰ এনেকুৱা চৰকাৰখনে কেতিয়াও কাম কৰিব নোখোজে যে ৰাইজ বা সমাজখন বিপথে যাব পাৰে ৰাইজৰ ক্ষতি হ'ব পাৰে নহ'লেতো এই 5 বছৰ পিছত আকৌ আমি সেই ৰাইজৰ ভোটাৰ ডক্টৰ মহন্ত নগৰে এই ব্যক্তিগত বেংকৰ কেলেংকাৰীসমূহৰ কথা আপুনি ব্যক্তিগত বেংকতে কেলেংকাৰী IDBI ধৰক ইয়েছ বেংক বহুত বেংকত কেলেংকাৰী ICICI বেংকত কেলেংকাৰী ইয়েছ বেংকটো নিউ জেনেৰেশ্যন বেংক ইয়েছ বেংক নিউ জেনেৰেশ্যন তাত কেলেংকাৰী ব্যক্তিগত বেংকতে কেলেংকাৰী কিন্তু সৰ্বাধিক হৈছে নহয় এটা কথা কৈ আছিলে ইয়েছ বেংকৰ কথাটো চাওক প্ৰথম কথা যেতিয়া এই ব্যক্তিগত খণ্ডৰ বেংকবিলাক যেতিয়া ষ্টক এক্সচেঞ্জে তেখেতসকলৰ কিন্তু এটা পৰিসীমা দিয়ে কেনেকুৱা দিয়ে আপুনি যদি 2 বছৰ আগত ইয়েছ বেংকৰ ষ্টক এক্সচেঞ্জৰ লগত যেতিয়া তেখেত তাত ৰেজিষ্ট্ৰেশ্যন হৈ আছিল এটা শ্বেয়াৰ 422 rupees আছিল কিন্তু আপোনালোকে এই যেতিয়া হেৰিটো আহিল তেতিয়া 12 টকালৈকে আহিল গতিকে তাৰ ফল কিন্তু তেখেতসকলে পায় কিন্তু এই যে বাৰে বাৰে কৈ আছিলে যে ৰাষ্ট্ৰীয়কৃত বেংকবিলাকে আমি খুব সূক্ষ্মভাৱে পৰ্যালোচনা কৰাৰ সময় কিন্তু আমি এনেকুৱা নহয় যে ৰাষ্ট্ৰীয়কৃত দেশখনৰ ভাল যদি ৰাষ্ট্ৰীয়কৃত বেংকৰ জৰিয়তে হয় ডেফিনেটলি এইটোক আমি আগুৱাই নিব লাগিব কিন্তু ৰাষ্ট্ৰীয়কৃত বেংকক মই দলীয় প্ৰতিনিধি বা চৰকাৰৰ প্ৰতিনিধি হিচাপেও মই এটা কথা উল্লেখ আহিছিলোঁ যে তাত যিটো শাসন প্ৰণালী দুটা পৰ্যায়ৰে হয় এটা মিনিষ্ট্ৰী অফ ফিনান্স আৰু এটা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গতিকে এই দুটাৰ কাৰণে কেতিয়াবা ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব নোৱাৰে গতিকে যাতে বেংকক সম্পূৰ্ণৰূপে স্বাধীনতা দি সমাজৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰিব পাৰে তাৰে কাৰণে এনেধৰণৰ চিন্তা চৰ্চা কৰা হৈছিল দেৱজিৎ মহন্তৰ ওচৰলৈ এবাৰ আহিছো কাৰণ শাসকীয় পক্ষৰ পৰা তেওঁ সকলোৱে আক্ৰমণৰ লক্ষ্য হৈ পৰিছে দেৱজিৎ মহন্ত আপোনাক অলপ সময় দিয়াটো উচিত আপুনি একদম অনুষ্ঠান শেষ কৰাৰ সঠিক চমুকৈ আপুনি কিবা উত্তৰ দিব নেকি হয় এটা কথা ৰয় ডাঙৰীয়াই কৈছিলে যে প্ৰাইভেট ছেক্টৰ বেংকত জেনেৰেলি সাধাৰণ মানুহখিনি এচেচেবল নহয় বা গৈ নাপায় বা ঢুকি নাপায় মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আমি ভাৰত চৰকাৰে জনধন একাউণ্টৰ জৰিয়তে 42 কোটি একাউণ্ট অপেন কৰিছে আৰু এই 42 কোটিৰ পাব্লিক ছেক্টৰ বেংকত আছে আপোনাৰ 27 কোটি আৰু প্ৰাইভেট ছেক্টৰ বেংকত আছে 15 কোটি গতিকে 15 কোটি সংখ্যাটো কম নহয় মই লাষ্ট ৰিমাৰ্ক হিচাপে এই চাই থকা দৰ্শকখিনিক এইটোৱে অৱগত কৰিব খুজিছোঁ যে চৰকাৰে কেতিয়াও য'ত ৰাইজৰ হিতৰ পৰিপন্থী হৈ বিৰোধী হৈ কোনো কাম নকৰে ডেফিনেটলি আপুনি প্ৰসংগক্ৰমে উল্লেখ কৰিছিলে যে ঋণ যদি দুখীয়া মানুহখিনিক যিমানে ঋণ দিয়া যাব যিমানে আমি ঋণ দিম তেখেতসকল সিমানে ফাইনেন্সিয়েলি ষ্ট্ৰং হৈ আহিব সমাজৰ মূল ষ্ট্ৰীমত যাব আৰু ইতিমধ্যে আপুনি ডাটাৰে প্ৰতিপন্নও কৰিছে যে প্ৰাইভেট ছেক্টৰে ঋণ বেছিকৈ দিছে কম্পেৰেটিভলি পাব্লিক ছেক্টৰতকৈ যোৱা কেইটামান বছৰত গতিকে সময়ৰ ডিমাণ্ড আমি সকলো মুক্ত অৰ্থনীতিৰ লগত চলিবলৈ হ'লে সমাজখনক আগুৱাই নিবলৈ হ'লে সকলো ক্ষেত্ৰতে কিছুমান ৰিলেক্সেশ্যন দিব লগা হয় কিছুমান জনকল্যাণমুখী আঁচনি জনসাধাৰণৰ পৰিপন্থী হ'লেও কেতিয়াবা ল'ব লগা হয় কিন্তু এটা কথা ঠিক যে বেংকিং ব্যৱস্থাৰ জৰিয়তে আমি যেনেকৈ বিত্তীয় সাক্ষৰতা বৃদ্ধিৰ কাৰণে জনধন একাউণ্ট কৰা গৈছে ঠিক একেদৰে কিন্তু প্ৰাইভেট কৰিলেও জনসাধাৰণৰ পৰিপন্থী আমাৰ চৰকাৰখনে কেতিয়াও নকৰে